নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 3 ডিচেম্বৰ। আপুনি চৰকাৰী কৰ জিঅ' টেকিং কৰিছে নেকি? তেন্তে চৰকাৰী কৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। যদি আপুনি জিঅ' টেকিং কৰিছে চৰকাৰী কৰ তালিকাত চাই লওক আপোনাৰ নাম আছেনে। মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী আত্মগোটৰ মহিলাক 10,000 টকা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি 10,000 টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে ভাল খবৰ আহি পৰিছে। অচিৰেই মাত্ৰ 300 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নেকি? তেন্তে আপোনাৰ বাবে সোণোৱালী সুযোগ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে জনালে এই তথ্য। 20 লাখ অৰুণোদয়ৰ পৰিয়াললৈ সকাহ প্ৰদান কৰি বৃহৎ সিদ্ধান্ত। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা সংযোগ থাকিলে পাব আপুনি চিলিণ্ডাৰ। ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে ভাল খবৰ। আপোনাৰ ঘৰত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত যেতিয়া আপুনি গেছ ক্ৰয় কৰে, ক্ৰয় কৰাৰ লগে লগে 341 টকা সোমাই যায় আপোনাৰ বেংক একাউণ্টত। আৰু এই ছাবচিডিৰ টকা আপোনাৰ একাউণ্টত আপুনি পায় নে নাপায়? যদি আপুনি টকাটো নাপায় কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কি কৰিব লাগিব? লগতে অৰুণোদয় আঁচনিত নাম থাকিলে আপোনাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গেছ ক্ৰয় কৰিবৰ বাবে 250 টকা আৰু এটা প্ৰদান কৰিব। আৰু তাৰপিছতে আপুনি 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বৃহৎ মন্তব্য কৰিলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উজনিৰ পিছত এইবাৰ নামনিত মিয়া খেদা অভিযান। নলবাৰীত মিয়া শ্ৰমিকক শেষ সকিয়নি বজৰং দলৰ। নলবাৰীত মিয়াৰ দ্বাৰা কাম নচলিব বুলি সকিয়নি। বিল্ডিঙে মিয়া শ্ৰমিক বিচাৰি বজৰং দলৰ অভিযান। নলবাৰীত যদি নেক্সট দেখা পাওঁ কথা বেয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। আজিৰ ভিতৰতে এৰিব লাগিব নলবাৰী। মালিকক লৈ মতলব নাই, মিয়া থাকিলে যাব লাগিব। উজনিৰ পিছত এইবাৰ নামনিত মিয়া খেদাৰ ভয়ংকৰ অভিযান। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, NHMৰ কৰ্মীক লৈ কঠোৰ ৰাজ্যৰ স্বাস্থ্য বিভাগ। প্ৰতিবাদ কৰি এইবাৰ দৰমহা কৰ্তন হ'ল NHMৰ কৰ্মী। পূৰ্বে 217 গৰাকী চিকিৎসা কৰ্মীক দিয়া হৈছিল অব্যাহতি। আৰু এইবাৰ 3 দিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ। নন টেকনিকেল কৰ্মচাৰীৰ 7 দিনৰ দৰমহা কৰ্তন। স্বাস্থ্য বিভাগৰ নো ৱৰ্ক নো পে নীতি। NHMৰ কৰ্মীক লৈ কঠোৰ ৰাজ্যৰ স্বাস্থ্য বিভাগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰী। আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰিছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। কেঁচা ঘৰ থাকিলে পাব আপুনি পকী ঘৰ। জীৱিকা সখী পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে। গোহালিৰ ফটো মাৰিও যথেমতে হিতাধিকাৰী বঢ়াইছে সংখ্যা। গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। হয় বন্ধু বান্ধৱীসকল, আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰিছে নেকি? যদি আপোনাৰ ঘৰত পকী ঘৰ আছে তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ সুবিধা আপুনি নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। আপোনাৰ এতিয়াও কেঁচা ঘৰ আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ চিন্তাৰ কোনো কাৰণ নাই। 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকী ঘৰ। যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত চৰকাৰী পকী ঘৰৰ সুবিধা লাভ কৰিব। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAY ঘৰৰ সুবিধা। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ। 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যদি আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। যদি আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰিছে আপোনাৰ সাজু কৰিব লাগিব কেইখনমান নথিপত্ৰ। যদি আপুনি জিঅ' টেকিং কৰিছে আধাৰ কাৰ্ড, বেংক একাউণ্ট, ৰেচন কাৰ্ড, লগতে জব কাৰ্ড আৰু 2025ৰ ভোটাৰ লিষ্ট প্ৰয়োজন হ'ব। কেৱল এয়া নহয়, আপোনাৰ প্ৰয়োজন হ'ব মাটিৰ জমাবন্দী কপি বা
খাজনা ৰচিদ এইখিনি নথিপত্ৰ হ'লে আপুনি একো কৰিব নালাগে। এইখিনি নথিপত্ৰ আগতীয়াকৈ আপুনি সাজু কৰি ৰাখক। যদি আপোনাৰ মাটিৰ ৰচিদটো নাথাকে তেনে ক্ষেত্ৰত সেইখন নহ'লেও হ'ব, বেলেগৰ মাটিৰ খাজনা ৰচিদ দিলেও হৈ যাব। যদি আপুনি জিৰ'ইং কৰিছে এইকেইখন নথিপত্ৰ থকাটো বাধ্যতামূলক, অন্যথা তালিকাত নাম আহিলে চৰকাৰী গড়ৰ টকা আপুনি নাপাব। কেতিয়া চৰকাৰী গড়ৰ তালিকা প্ৰকাশ পাব পঞ্চায়তৰ জৰিয়তে এতিয়ালৈকে চৰকাৰে উল্লেখ কৰা নাই, কিন্তু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আৰক্ষীৰ জোতাৰ শব্দত কঁপিছে ৰূপহীহাট, বেদখলকাৰী ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল, চলিব সৰ্ববৃহৎ উচ্ছেদ। মুখ্যমন্ত্ৰী দয়ানয় সমানাই নীতিৰে আৰম্ভ কৰিছে বেদখলকাৰীৰ ওপৰত উচ্ছেদ অভিযান। বেদখলকাৰীৰ ওপৰত মুখ্যমন্ত্ৰীৰ ৰঙা চকু। ৭২ ঘণ্টাৰ পাছতে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ৰূপহীহাটৰ বকতগাঁৱত বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন আৰু চৰকাৰ। জাননী পাই বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যত সৰহৰে বাঢ়িছে কণীৰ দাম। প্ৰতি প্লেট কণীত বাঢ়িছে ২০ৰ পৰা ৩০ টকাকৈ। কণীৰ অত্যাধিক মূল্যবৃদ্ধিৰ ফলত হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত। কেৱল কণীয়ে নহয়, আন আন পাচলিৰো অত্যাধিক মূল্যবৃদ্ধি দেখা গৈছে। একাংশ মধ্যভোগীৰ বাবে বৃদ্ধি পাইছে মূল্য। বৰ্ষী ৰাজ্যৰ পৰা অহা কণীৰ এই মূল্যবৃদ্ধিক লৈ এতিয়া চিন্তিত হৈ পৰিছে গ্ৰাহকসকল। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ২০২৬ত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব মুখ্যমন্ত্ৰী। নিশ্চিত ৰূপত NDAৰ চৰকাৰ হ'ব। হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে নিৰলভাৱে ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰিছে। আজি ৪০ লাখ মহিলাই লাখপতি বাইদেউ হিচাপে স্বীকৃতি পাইছে। এইখন চৰকাৰে দিনত দুখীয়া, দৰিদ্ৰ আৰু সকলোকে বহুতো সুবিধা প্ৰদান কৰিছে। আৰু এইখন চৰকাৰৰ দিনত দুখীয়া, দৰিদ্ৰ, মহিলা আৰু কৃষক, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থী সকলোৱে বিশেষে সামৰি লৈছে। মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিছে। আপোনাৰ গাঁও বা অঞ্চলত বা আপোনাৰ ঘৰত অৰুণোদয় আঁচনি পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপুনি পঞ্চায়তৰ জৰিয়তে নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা ল'ব পাৰিব। মহিলাসকলে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে ধন লাভ কৰিব। যদি আপুনি আত্মীয় গোটৰ এজন হিতাধিকাৰী তেন্তে অত্যন্ত ভাল খবৰ। আপোনাৰ সমষ্টিত ১০,০০০ টকাৰ চেক আপুনি পালে নে নাই কমেণ্ট কৰি জনাই দিব। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই ১০,০০০কৈ টকা লাভ কৰিছে। সৰ্বস্তৰৰ লোকক বিকাশ আৰু উন্নয়নে চুই গৈছে। আগন্তুক ৭ দিনৰ ভিতৰতে যদি নিৰ্বাচন অনুষ্ঠিত হয়, নিশ্চিতভাৱে NDAই একক সংখ্যাগৰিষ্ঠতাৰে লাভ কৰিব। আগন্তুক নিৰ্বাচনত ৯০খনতকৈও অধিক আসন লাভ কৰিব মিত্ৰজোঁটে। এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰতিজন শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নাই নেকি? আজি PRCৰ বাবে কৰিব পাৰিব আবেদন। ৭ৰ পৰা ১০ দিনৰ ভিতৰতে আপুনি লাভ কৰিব প্ৰমাণপত্ৰ। গ্ৰহণ কৰক চৰকাৰে মুকলি কৰা সেৱা সেতু পৰ্টেলৰ সুবিধা। কিদৰে PRCৰ বাবে কৰিব আপুনি আবেদন? প্ৰথমতে ফোন নং আৰু ইমেইল আইডিৰে পঞ্জীয়ন কৰক। পঞ্জীয়নৰ পিছত আপুনি ক্লিক কৰক লগইন টেবত। প্ৰদান কৰক যাৱতীয় নথিপত্ৰ। জনজাতীয় আৰু অজনজাতীয় লোকৰ বাবে পৃথক হ'ব নথিপত্ৰ। নথিপত্ৰ পৰীক্ষাৰ পিছত কৰা হ'ব ফিজিকেলি ইনস্পেকশ্যন। এছামিছৰ জৰিয়তে আপোনাক প্ৰদান কৰা হ'ব সকলো আপডেট। NCHSC কাৰ্যালয়ত গৈ আপুনি হাতে হাতে দিব লাগিব মাচুল। সকলো প্ৰক্ৰিয়া অন্তত RTPSৰ পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনাৰ PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। আপোনাৰ PRCৰ প্ৰয়োজন হৈছে নেকি? যদি আপুনি PRCটো বনাব পৰা নাই, এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ জনাই দিম আপুনি কেনেকুৱাকৈ PRCৰ বাবে আবেদন কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দোকানী ব্যৱসায়ী উদ্যোগীৰ বাবে ডাঙৰ খবৰ। ট্ৰেড লাইচেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এই খবৰ। এতিয়াৰ পৰা অতি সহজতে লাভ কৰিব ট্ৰেড লাইচেন্স। ইয়াৰ বাবে যাব নালাগে কাৰ্যালয়লৈ। গুৱাহাটী সেৱা সেতু পৰ্টেলত কৰিব পাৰিব আবেদন। অতি সহজতে অনলাইনতে দিব পাৰিব কৰ আদিও। ট্ৰেড লাইচেন্সৰ বাবে প্ৰথমতে সেৱা সেতু পৰ্টেলত যাব লাগিব। ইয়াৰ পিছতে ক্লিক কৰক ৰেজিষ্টাৰ টেবত। ক্লিক কৰি দিব লাগিব নিজৰ নাম, মোবাইল নম্বৰ, ইমেইল ID, ৰাজ্য আৰু পাছৱৰ্ড। ইয়াৰ পিছত লগইন টেবত গৈ ক্লিক কৰক।
লগ ইন হোৱাৰ পিছতে ওলাই আহিব এপ্লাই অনলাইন টেব। ইয়াৰ পিছতে আপুনি বিচৰা সেৱা বাছনি কৰক। যদি আপুনি ট্ৰেড লাইচেন্স বিচাৰে তেন্তে ট্ৰেড লাইচেন্সৰ সেৱা বাছনি কৰক। এই বাছনি কৰাৰ পিছতে এখন প্ৰপত্ৰ ওলাই আহিব। প্ৰয়োজনীয় নথিসহ এই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব। আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছত আপুনি দিব লাগিব সেৱাৰ মাচুল। সকলোৰে এটা কাম হোৱাৰ পিছতে আপুনি লাভ কৰিব একনলেজমেণ্ট শ্লিপ আৰু এছএমএছৰ জৰিয়তে ধন জমা হোৱাৰ মেছেজ লাভ কৰিব আপুনি। ইয়াৰ পিছতে আপুনি লাভ কৰিব ট্ৰেড লাইচেন্স। যদি আপোনাৰ ট্ৰেড লাইচেন্সৰ প্ৰয়োজন হৈছে অতি শীঘ্ৰে আবেদন কৰক। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা সেৱা। আয়ুষ্মান কাৰ্ডৰ উপৰিও আহি গ'ল আয়ুষ্মান ব্যয় বন্দনা কাৰ্ড। এই আঁচনিৰ অধীনত 70 বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা। জ্যেষ্ঠ নাগৰিক থকা প্ৰতিটো পৰিয়ালে এই আঁচনিৰ বাবে কৰক আবেদন। যদি আপোনাৰ ঘৰত জ্যেষ্ঠ নাগৰিক আছে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব আবেদন। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা। কোনে কোনে এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন? আবেদনকাৰী বয়স হ'ব লাগিব 70 বছৰ বা তাৰ ঊৰ্ধত। ধনী, দুখীয়া বা মধ্যভোগী সকলোৱে কৰিব পাৰিব এই আঁচনিৰ বাবে। প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকে এই বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। আবেদনকাৰীয়ে অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। মোবাইল ফোনত আয়ুষ্মান এপত যাব লাগিব। তাৰপিছতে বেনিফিচিয়াৰী কৰ্ণাৰত যাব লাগিব। আপোনাৰ সম্পূৰ্ণ তথ্য দিয়াৰ পিছত কেপচা কোড মোবাইল নম্বৰ দিব লাগিব। আধাৰ নম্বৰৰ সৈতে হিতাধিকাৰীৰ সকলো তথ্য সন্নিৱিষ্ট কৰিব লাগিব আৰু ডিক্লেৰেশ্যন ফৰ্ম পূৰণ কৰিব লাগিব আপুনি। আৰু ইয়াৰ পিছতে আপোনাৰ আবেদন সম্পূৰ্ণ হোৱা বুলি মেছেজ আহিব আৰু এই কাৰ্ডৰ জৰিয়তে 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা আপুনি লাভ কৰিব। যদি আপুনি এই কাৰ্ডটো এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক, অন্যথা এই সুবিধা আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰটো লিংক হৈ আছেনে? আপোনাৰ বেংক একাউণ্টৰ সৈতে পেন আৰু আধাৰ কাৰ্ড লিংক হৈ আছেনে? প্ৰতিগৰাকী বেংক একাউণ্ট থকা আৰু অনলাইন লেনদেন কৰা লোকৰ বাবে ডাঙৰ খবৰ। যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে লিংক, কিন্তু এই লিংকত আপুনি কেতিয়াও ভুলতে ক্লিক নকৰিব। ক্লিক কৰাৰ আগতে এশবাৰ আপুনি ভাবক। মাত্ৰ এটা ক্লিকত খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে জাৰি কৰিছে বিজ্ঞাপন। অচিনাকি ফোন কল অথবা লিংকত আপুনি ভুলতো কেতিয়াও ক্লিক নকৰিব। যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধীৰ কবলত পৰিব পাৰে আপুনি। ইয়াৰ বাবে মুকলি কৰিছে জৰুৰী ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1930। ফোন কৰাৰ উপৰিও www.cybercrime.gov.in আপুনি মেইল কৰিব পাৰিব। ফোন কৰা মাত্ৰকে আপুনি ঘূৰাই পাব ধনৰাশি। দক্ষিণ পূব এছিয়াৰ দেশৰ পৰা যিকোনো চাকৰিৰ প্ৰস্তাৱ আহিলে আপুনি সাৱধান হওক। আপুনি মোবাইলত ছেভ কৰি ৰাখক 1930 নম্বৰটো। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.